ওয়েলকাম এভরিওয়ান। আমি আজি কনডেন্স মেটাৰ ফিজিক্স এটা খুব ইম্পৰ্টেণ্ট টপিক মিলাৰ ইণ্ডিচেছ পঢ়িবলৈ গৈ আছোঁ। মিলাৰ ইণ্ডিচেছটো HKL, ঠিক আছে, HKLৰে মানে ডিন'ট কৰা হয়। আৰু এই মিলাৰ ইণ্ডিচেছটো আমি বিশেষকৈ দুটা কাৰণৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। ইয়াৰ সেই কাৰণটো কেইটা, এটা হ'ল ডিৰেকশ্যন অফ লেটিছ পইণ্ট। এটা লেটিছ স্পেচত থকা যিকোনো এটা লেটিছ পইণ্টৰ ডিৰেকশ্যনটোৰ আমি মানে স্পেচিফাই কৰিবলৈ মিলাৰ ইণ্ডিচেছ ইউজ কৰোঁ, ঠিক আছে। সেইটো হ'ল এটা ইউজ। তাৰপিছত আৰু এটা ইউজ হ'ল কি, ইয়াৰ ৰিপ্ৰেজেণ্টেটিভ অফ এ লেটিছ পইণ্ট, লেটিছ প্লেনছ। আমাৰ লেটিছ প্লেন কি হয় মই তোমালোকক পিছলৈ মই ক'মগৈ লেটিছ প্লেন কি হয়। আমাৰ সেই লেটিছ প্লেনবোৰৰ যিবিলাক অৰিয়েণ্টেশ্যন আছে, কেনেকৈ অৰিয়েণ্ট হৈ আছে, এটা মানে ক্ৰিষ্টেলগ্ৰাফিক এক্সিছৰ ক্ষেত্ৰত, ক্ৰিষ্টেলগ্ৰাফিক মানে এটা লেটিছ স্পেচত থকা ক্ৰিষ্টেলগ্ৰাফিক এক্সিছকেইটাৰ সাপেক্ষে এটা মানে লেটিছ প্লেন এখন কেনেকৈ অৰিয়েণ্ট হৈ থাকে সেইটো আমি বুজাবলৈ আমি মিলাৰ ইণ্ডিচেছ ইউজ কৰোঁ। চ' আমাৰ প্ৰথম দুটাই পইণ্ট ইম্পৰ্টেণ্ট। এটা হ'ল ডিৰেকশ্যন অফ লেটিছ পইণ্ট, সেইটো আমি কাৰণে ইউজ কৰোঁ, আৰু ইটো হ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ অৰিয়েণ্টেশ্যন অফ প্লেনছৰ কাৰণে আমি মিলাৰ ইণ্ডিচেছ ইউজ কৰোঁ। এতিয়া প্ৰথম আমি চাম মিলাৰ ইণ্ডিচেছ ফৰ এ ডিৰেকশ্যন অফ এ পইণ্ট, লেটিছ পইণ্ট। ধৰি লোৱা এনেকুৱা হ'লেও আমাৰ এটা লেটিছ স্পেচ আছে। এইটো কি, এটা 2 ডাইমেনশ্যনেল লেটিছ স্পেচ। এইটো 2 ডাইমেনশ্যনেল 2D লেটিছ স্পেচ। লেটিছ স্পেচ মানে কি কৈছিলোঁ মই, লেটিছ স্পেচ মানে কি, এটা ইনফাইনিট এৰে অফ মানে পইণ্ট, ঠিক আছে, অফ ইকুৱেল মানে ডিষ্টেঞ্চেছ, অফ ইকুৱেল চাৰাউণ্ডিংটো এনভাইৰমেণ্টটো প্ৰত্যেকটো লেটিছ পইণ্টৰ কাৰণে এনভাইৰমেণ্টটো একেই হয়। তো এনেকুৱা এটা ইনফাইনিট যিটো এৰে, সেইটো আমি লেটিছ স্পেচ বুলি কৈছিলোঁ, হয়নে? এনেকুৱা এটা লেটিছ স্পেচ আমি কনচিডাৰ কৰিছোঁ। তো সেই এনেকুৱা লেটিছ স্পেচৰ প্ৰথম আমি এইটো 2 ডাইমেনশ্যনেল লেটিছ স্পেচ কৰাৰ আগত মই তোমালোকে 1 ডাইমেনশ্যনটো দেখুৱাই লওঁ, তেতিয়া তোমালোকে বুজি পাবা। এটা 1 ডাইমেনশ্যনেল লেটিছ স্পেচ আমি কনচিডাৰ কৰিলোঁ। যেনিবা 1 ডাইমেনশ্যন কি, এটা ডাইমেনশ্যনে থাকিব অকল এইটো, এই যোনটো ষ্ট্ৰেইট লাইনৰ এইটো ডিৰেকশ্যনতে আমাৰ লেটিছ পইণ্টকেইটা আছে, আৰু বেলেগ কোনো ডিৰেকশ্যনত নাই। মানে এইটো 1 ডাইমেনশ্যনেল লেটিছ স্পেচ, অকল এটা ডিৰেকশ্যন, অকল এইটো ডিৰেকশ্যনতে আছে। চ' এইটো 1 ডাইমেনশ্যন ইয়াৰ এটাই, ইয়াৰ XY বা Z ডিৰেকশ্যন কোনো নাই। চ' এনেকুৱা ধৰণৰ এটা লেটিছ পইণ্টৰ ক্ষেত্ৰত তোমালোকে যদি যিটো আমি লেটিছ পেৰামিটাৰ বা বেচিছ ভেক্টৰটো আমি কেনেকৈ হেৰি কৰিছিলোঁ, এই ডিষ্টেঞ্চটো বুলি এনেকৈ ডিনোট কৰিছিলোঁ। সেইটো কি আছিলে আমাৰ বেচিছ ভেক্টৰ। চ' এতিয়া যিকোনো এটা পইণ্ট নিব ধৰি ল'লোঁ পি পইণ্ট আছে আৰু এটা কিউ পইণ্ট এটা আছে। চ' পি পইণ্টৰ সাপেক্ষে আমি পইণ্টটো ধৰিছোঁ, পি পইণ্টৰ সাপেক্ষে কিউ পইণ্টৰ যিটো ডিৰেকশ্যন, যদি তোমাক সোধে তোমালোকে কেনেকৈ উলিয়াবা বা কেনেকৈ ক'বা, পি পইণ্টৰ সাপেক্ষে কিউ পইণ্টৰ ডিৰেকশ্যনটো আমি পাব লাগে। তাৰ কাৰণে কি, আমি এই যিটো পজিশ্যন ভেক্টৰ এটা ইয়াত ড্ৰ কৰি দিম, ইয়াৰ পৰা ইয়ালৈ এটা পজিশ্যন ভেক্টৰ, হয়নে? পজিশ্যন ভেক্টৰ এটা ড্ৰ কৰিম, যিটো আমি R1 বুলি ডিনোট কৰিছোঁ, পজিশ্যন ভেক্টৰটো। সেই R1টোতো আমি কেনেকৈ লিখিব পাৰিম, R1 ইকুৱেল টু এটোতো আছে আমাৰ কি বেচিছ ভেক্টৰ, এটো আছে আমাৰ, আৰু লগতে কি এইটো ভেক্টৰ চিন দি দিওঁ আমি, আৰু লগতে কি এটা ইয়াত চোৱা তোমালোকে এই গোটেইকেইটা এ, ঠিক আছে, ইয়াৰ যিটো মেগনিচিউড এ এনেকৈ আছে। চ' ইয়াৰ লগত আমি কি ইনটু ক'ব লাগিব, ইয়াত যিহেতু দুটা মানে 2 ইউনিট ডিষ্টেঞ্চ আছে, চ' আমি ইয়াত 2 এটা ইনটু ক'ব লাগিব। চ' ইয়াত 2 এটা আমি ইনটু কৰি দিম। চ' ইয়াতে তোমালোকে দেখিলা এই যিটো লেটিছ পেৰামিটাৰটোৰ লগত যিটো মানে কোএফিচিয়েণ্ট আমি ইনটু কৰিব লাগিব, এই
মানে পজিশ্যন ভেক্টৰটো লিখিবলৈ পজিশ্যন ভেক্টৰ মানে কি এই পইণ্টটোৰ সাপেক্ষে এই পইণ্টটোৰ যিটো পজিশ্যন সেইটো আমি উলিয়াব লাগিব তাৰ কাৰণে কি আমি এটা পজিশ্যন ভেক্টৰ ড্ৰ কৰি দিলোঁ সেইটো R1 বুলি ডিনোট কৰিলোঁ সেই R1টো ডিলিট কৰোঁতে লিখোঁতে তোমাৰ এই লেটিছ ভেক্টৰটো মানে বেচিছ ভেক্টৰটোৰ সাপেক্ষে যিটো তাত তোমালোকে এই নতুনকৈ তাত মানে কোৱান্টিটি ইনটু কৰিবলগীয়া হ'ল সেইটোকে আমি মিলাৰ ইণ্ডিচেছ বুলি কওঁ আৰু সেই মিলাৰ ইণ্ডিচেছটো আমি কেনেকৈ লিখোঁ তো ওৱান ডাইমেনশ্যনৰ সাপেক্ষে যিহেতু এনেকৈ আমি লিখিম এতিয়া যদি এই পি পইণ্টটো এই পি পইণ্ট ধৰিলোঁ এইটো এনেকুৱা এটা পইণ্ট বুলি ধৰিলোঁ পি পইণ্টটো মানে কি তোমালোকৰ এই পি পইণ্টটোৰ সাপেক্ষে এই কিউ পইণ্টটো যদি আমি লেটিছ কি মিলাৰ ইণ্ডিচেছটো যদি মানে পজিশ্যন ভেক্টৰটো যদি আমি লিখিব হয় এই পি পইণ্টৰ সাপেক্ষে এই কিউ পইণ্টটোৰ পজিশ্যন ভেক্টৰটো যদি আমি লিখিবলৈ হয় সেইটো আমি যেনিবা ধৰি ল'লোঁ R2 বুলি ধৰি ল'লোঁ R2 ইকুৱেল টু কিমান হ'ব R2 ইকুৱেল টু 3A হয়নে 3A হ'ব কাৰণ ইয়াত কেইটা আছে কেইটা ইউনিট আছে ইয়াৰ পৰা ইয়ালৈ হ'ল A ইয়াৰ পৰা ইয়ালৈ হ'ল A আৰু ইয়াৰ পৰা ইয়ালৈ হ'ল A টোটেল আমাৰ তিনিটা আছে 3A চ' আমি এনেকৈ মানে লিখোঁ আৰু ইয়াৰ কাৰণে যিটো মিলাৰ ইণ্ডিচেছ আমি সেইটো কি হ'ব মিলাৰ ইণ্ডিচেছ যদি আমি লিখোঁ সেইটো কি হ'ব 3 মিলাৰ ইণ্ডিচেছ এইটোৰ কাৰণে হ'ল তোমালোকৰ মিলাৰ ইণ্ডিচেছটো ইয়াৰ কাৰণে 3 যদি এতিয়া আমি উল্টাকৈ কথাটো ভাবোঁ যদি কিউ পইণ্টৰ সাপেক্ষে লেটিছ স্পেচত থকা কিউ পইণ্টৰ সাপেক্ষে পি পইণ্টটোৰ মানে পজিশ্যন ভেক্টৰটো যদি আমি লিখিব লাগে সেইটো আমি কেনেকৈ লিখিম যেনিবা সেইটো আমি ধৰি ল'লোঁ তোমালোকৰ R3 বুলি ধৰি ল'লোঁ R3 হ'লে কি হ'ব তোমালোকৰ -3 যিহেতু ডিৰেকশ্যনটো ওলোটা হয়নে পজিশ্যন ভেক্টৰটোৰ ডিৰেকশ্যন ওলোটা আমি কিউ পইণ্টৰ সাপেক্ষে পি পইণ্টটোৰ মানে পজিশ্যন ভেক্টৰ লিখিছোঁ চ' এইটো যদি তোমালোকে অৰিজিন বুলি কনচিডাৰ কৰা এইটো কি আমাৰ নিগেটিভ ডিৰেকশ্যন হয়নে এইটো নিগেটিভ ডিৰেকশ্যন চ' আমাৰ এটা মাইনাছ চিন আহিব আৰু বাকী 3টো আহিব কাৰণ এটা 3 ইউনিট দূৰত্বত আছে 3 ইউনিট আছে চ' এইটো হ'লে এইটো বেচিছ ভেক্টৰ মাল্টিপ্লাই হয় -3 হ'ব চ' ইয়াৰ কাৰণে যিটো মিলাৰ ইণ্ডিচেছ আমি লিখিম সেইটো কেনেকৈ লিখিম 3 বাৰ মাইনাছ নিলিখোঁ আমি সেইটো আমি 3 বাৰ হিচাপে লিখিম এনেকৈ 3 বাৰ হিচাপে লিখিম চ' এইটো হ'ল আমাৰ ওৱান ডাইমেনশ্যনেল ক্ষেত্ৰত ঠিক আছে এইখিনি আমি যিখিনি পঢ়িলোঁ সেইখিনি হ'ল ওৱান ডাইমেনশ্যনৰ কথা এতিয়া আমি 2 ডাইমেনশ্যনৰ ক্ষেত্ৰত যদি এই ছেইম মানে সেইটো কনচিডাৰ কৰোঁ তেন্তে যিকোনো এটা পইণ্ট আছে যেনিবা ধৰি লোৱা তোমালোকৰ এইটো পইণ্ট হ'ল আমাৰ পি আৰু বেলেগ এটা পইণ্ট ধৰি ল'লোঁ কিউ পইণ্টটো আছে এইটো এনেকুৱা এটা কিউ পইণ্ট আছে পি পইণ্ট হ'ল এইটো আৰু কিউ পইণ্ট হ'ল এইটো আমাৰ এতিয়া সেইটো ক্ষেত্ৰত তোমালোকে যদি পি পইণ্টটোৰ সাপেক্ষে কিউ পইণ্টটোৰ যদি তোমালোকৰ বেচিছ মানে কি পজিশ্যন ভেক্টৰটো লিখিব লগা হয় তেন্তে কেনেকৈ লিখিবা তোমালোকে চিম্পল পজিশ্যন ভেক্টৰটো তোমালোকে প্ৰথমতে ড্ৰ কৰি দিয়া সেইটো আমি ধৰি ল'লোঁ R1 কেনেকৈ লিখিম আমি R1 ইকুৱেল টু A প্লাছ বি ভেক্টৰ এনেকৈ লিখিম আমি আৰু লগতে তোমালোকৰ কি যেনেকৈ তোমালোকে কৰ্ডিনেট স্পেচত যেনেকৈ লিখা কৰ্ডিনেট জামেট্ৰিক যেনেকৈ লিখা তোমালোকে XYZ হেৰিয়াত এইটো হ'ল তোমালোকৰ ধৰি ল'লোঁ এইটো A এইটো হ'ল আমাৰ A এইটো হ'ল আমাৰ A আৰু এইটো হ'ল আমাৰ B ঠিক আছে A Bটো হ'ল আমাৰ এইটো তাৰপিছত এইটো দুটাই 1 ডিষ্টেঞ্চত আছে 1 হেৰিয়াত আছে ইউনিটত আছে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো হ'ল
এ আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো হ'লে চ' আমি 1 1ত হ'ব আমাৰ এইটো হ'ব 1 এইটো ইয়াৰ কোফিচিয়েণ্টকেইটা এইটো হ'ব 1 ইনটু 1 চ' যদি আমি হেৰিটো লিখোঁ যিটো মিলাৰ ইণ্ডিচেছটো যদি আমি লিখোঁ তেনে কেনেকৈ লিখিম আমি 1 1 1 এনেকুৱা হ'ব মিলাৰ ইণ্ডিচেছটো আৰু সেইটো হ'ল তোমালোকৰ বেছিক মই যিটো ডিৰেকশ্যনটো মই তোমালোকক দেখুৱালোঁ ইয়াৰ নটেশ্যনটো আমাৰ এনেকৈ লিখোঁ এবাৰ মই তোমালোকক এইখিনি আকৌ মানে দেখুৱাই দিম ইয়াৰ আমাৰ যিকোনো এটা মানে মিলাৰ ইণ্ডিচেছৰ লিখা এই যিটো ব্ৰেকেটৰ ভিতৰত আমি লিখোঁ সেই ব্ৰেকেটটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ বহুত বেলেগ বেলেগ ধৰণৰ বুজাব পাৰে ব্ৰেকেট এইখিনি মই তোমালোকক ক'মগৈ এইটো ব্ৰেকেটত থাকিলে সেইটো তোমালোকৰ ডিৰেকশ্যন অফ এ পইণ্ট বুজাব অফ এ পইণ্ট তাৰপিছত তোমালোকৰ এইটো থাকিলে এই ডিৰেকশ্যন অফ ফেমিলি অফ পইণ্ট বুজাব ফেমিলি অফ পইণ্ট sorry family of direction of points sorry family of directions of points তাৰপিছত তোমালোকৰ অকল এনেকৈ ব্ৰেকেটত থাকিলে সেইটো প্লেনৰ কাৰণে বুজাব এইখিনি মই তোমালোকক দেখুৱামগৈ এইটো মই জাষ্ট তোমালোকৰ মিলাৰ ইণ্ডিচেছটো কি হয় প্ৰথম দেখুৱালোঁ ডিৰেকশ্যন ফৰ মানে প্লেনৰ এটা পইণ্টৰ কাৰণে মিলাৰ ইণ্ডিচেছন কেনেকুৱা হয় মানে এতিয়া চাওঁ তোমালোকে এ ভেক্টৰ আৰ পাছিং ফ্ৰম দি অৰিজিন টু এ লেটিছ পইণ্ট কেন বি ৰিটেন এজ আৰ ইকুৱেল টু R1 A, R2 B, R3 C, where A, B, C are basis vectors. মই যিটো দেখুৱালোঁ তোমালোকক এতিয়া এইকেইটা হ'ল বেচিছ ভেক্টৰ এটা বেচিছ ভেক্টৰ ঠিক আছে আৰু আমি যিকোনো এটা এইটো আমি পি পইণ্টটো আমি অৰিজিন বুলি কৈছোঁ আৰু কিউ পইণ্টটো মানে এটা আৰ্বিট্ৰাৰী পইণ্ট বুলি আমি কনচিডাৰ কৰিছোঁ তাৰ কাৰণে এটি মিলাৰ ডিষ্টেঞ্চ আৰু ৰিপ্ৰেজেণ্টেজ R1 R2 R3 একজেক্টলি মই তোমালোকক যিটো বুজালোঁ এতিয়া 1 ডাইমেনশ্যনৰ ক্ষেত্ৰত এইটো 3 ডাইমেনশ্যনৰ ক্ষেত্ৰত কৰে যে এইটো হ'ল আমাৰ 3 ডাইমেনশ্যনৰ কণ্ডিশ্যন 3 ডাইমেনশ্যনৰ কণ্ডিশ্যন এইটো 3D কণ্ডিশ্যন ঠিক আছে আমি ইয়াত এইটো 1 ডাইমেনশ্যনেল দেখুৱালোঁ ইয়াত 2 ডাইমেনশ্যন দেখুৱালোঁ আৰু এইটো হ'ল তোমালোকৰ 3 ডাইমেনশ্যনৰ কাৰণে আমি এনেকৈ লিখিব লাগিব 1 ডাইমেনশ্যনৰ কাৰণে তোমালোকে জাষ্ট এনেকৈ লিখিলেও হ'ল এনেকৈ অকল এটা কোফিচিয়েণ্ট এটা লেটিছ ভেক্টৰ বেচিছ ভেক্টৰ যিহেতু থাকিব ইয়াত বি আৰু কি সেইবোৰ বি আৰু চি নাথাকে চ' 2 ডাইমেনশ্যনৰ কাৰণে তোমালোকৰ 2 ডাইমেনশ্যনৰ কাৰণে তোমালোকৰ দুটা লিখিব লাগিব এনেকৈ এ বি আৰু 3 ডাইমেনশ্যনৰ কাৰণে কি তোমালোকৰ এনেকৈ লিখিব লাগিব চ' জেনেৰেলাইজ কৰি মই ইয়াত ডেফিনেশ্যনটো সেনেকৈ দিয়া আছে R equal to R1 plus B তেন্তে ABC এটা বেচিছ ভেক্টৰ যেনে মিলাৰ ইণ্ডিচেছ আৰ ৰিপ্ৰেজেণ্টেড R1 R2 R3 আমি এনেকৈ স্কুৱেৰ পেকেটৰ ভিতৰত আমি এনেকৈ লিখিব লাগিব আৰু এইটো হ'ল তোমালোকৰ অকল স্কুৱেৰ পেকেটৰ লিখাটো এইটো নোটেশ্যন অকল তোমালোকৰ এইটো পইণ্টৰ ক্ষেত্ৰতে পইণ্টৰ ডিৰেকশ্যনৰ ক্ষেত্ৰত ঠিক আছে পইণ্টৰ ডিৰেকশ্যনৰ ক্ষেত্ৰত ঠিক আছে ফ্ৰেকশ্যনছ ইন R1, R2, R3 are eliminated by multiplying all components by their common denominators. মানে তোমালোকৰ কিছুমান এই নাম্বাৰকেইটা ফ্ৰেকশ্যনটো আহিব পাৰে যদি তোমালোকে ইয়াত যদি লেটিছ স্পেচত তোমালোকে এই ডিষ্টেঞ্চেছ মানে প্ৰত্যেক পাৰ্টিকুলাৰ এটা মানে ডিৰেকশ্যনৰ ডিষ্টেঞ্চটো মানে তোমালোকৰ এইটো ফ্ৰেকশ্যনটো আহিব পাৰে এইটা নাম্বাৰ ফ্ৰেকশ্যনটো থাকিব পাৰে তো যদি কেনেবাকৈ ফ্ৰেকশ্যন থাকে তেন্তে তাক আমি মানে যিটো কমন ডিনমিনেটৰ আছে সেইটো আমি মানে মাল্টিপ্লাই কৰি দিম ইয়াত দেখিছোঁ কমন ডিনমিনেটৰ মানে কি তোমালোকৰ যিটো এল চি এম বুলি ক'ব চাগে এনিৱে ইয়াত চোৱা তোমালোকে মুঠতে এইটো ফ্ৰেকশ্যনটো তোমালোকে আঁতৰাব লাগে যিকোনো উপায়ে এই মুঠতে এই ফ্ৰেকশ্যনটো ৰাখিব নালাগে ফ্ৰেকশ্যনটো ৰাখিব নালাগে বোলে আমি কি কৰিম ইয়াত 4টা ইনটু কৰি দিম গোটেই হেৰিয়াত 4টা ইনটু কৰি দিম 4 ইনটু 4 ইয়াত 4টা আছে ন হেৰিয়াত এইটো প্ৰথম চোৱা তোমালোকে এইটো মানে নাইকিয়া কৰিবলৈ আমি কিহে ইনটু কৰিব লাগিব 4 চ' ইয়াৰ গোটেইকেইটাত আমি 4 এটা ইনটু কৰি দিম ত' 4টা ইনটু কৰিলে কি হ'ব আমাৰ 4 ইয়াত 4 ইনটু 4 এইফালে 4 কেঞ্চেল যাব ইয়াত 3 থাকিব ইয়াত এতিয়া 4 ইনটু 2 থাকিব ইয়াত 2 থাকিব চ' এইটো আমাৰ মিলাৰ ইণ্ডিচেছটো হ'ব আমাৰ এনেকুৱা
তাৰপিছত নিগেটিভ নাম্বাৰ্ছ ডিৰেকশ্যন আৰু ডিনটেড উইথ এ বাৰ অন টপ অফ দি নাম্বাৰ্ছ মই তোমাক যিটো দেখুৱালোঁ এতিয়া নাই দেখুৱা চাগে এইটো ইয়াত দেখুৱাইছিলোঁ ওৱান ডাইমেনশ্যনৰ ক্ষেত্ৰত যদি এইটো নিগেটিভ হয় নিগেটিভ যদি ওলায় কেনেবাকৈ নিগেটিভ মানে কি তোমালোকৰ বেচিছ ভেক্টৰ ডিৰেকশ্যনটো যদি এইটো হয় তোমালোকে এ পইণ্টটোৰ সাপেক্ষে কিউ পইণ্টৰ সাপেক্ষে পি পইণ্টৰ যদি তোমালোকে হেৰিটো উলিয়াব লাগে মানে কি পজিশ্যন ভেক্টৰটো উলিয়াব লাগে তেন্তে তোমালোকে পজিশ্যন ভেক্টৰটো কেনেকৈ লিখিব লাগিব হয়নে চ' আমাৰ যিটো মানে হেৰিত হ'ব এই মাইনাছটো ইয়াত তেনেকৈ দিয়া সলনি আমি মিলাৰ ইণ্ডিচেছ লিখোঁতে আমি ওপৰত বাৰ হিচাপে লিখিম সেইটো কৈছে ইয়াত নিগেটিভ নাম্বাৰ্ছ বা ডিৰেকশ্যন আৰু ডিনটেড উইথ এ বাৰ অন দ্য টপ অফ দি নাম্বাৰ তাৰপিছত কৈছে HKL তোমালোকৰ এইটো হ'ল এইটো আছিলে তোমালোকৰ পইণ্টৰ মানে ডিৰেকশ্যনটো সূচায় কিন্তু এই যিটো এনেকৈ যদি লিখা তোমালোকে HKL এনেকৈ লিখা তেন্তে ফেমিলি অফ ডিৰেকশ্যন মানে বেলেগ বেলেগ একেটা মানে হেৰিয়ৰ ডিৰেকশ্যন বহুত থাকিব পাৰে যেনিবা তোমালোকে এইটো ডিৰেকশ্যন একেটা ডিৰেকশ্যনতে বহুত আমি তোমালোকে ফেমিলি অফ হেৰি পাবা যিহেতু এটা ইনফাইনিট এৰে ন লেটিছ স্পেচটো এটা ইনফাইনিট এৰে চ' তোমালোকে এইটো ডিৰেকশ্যনৰ এনেকুৱা একেটা ডিৰেকশ্যনত থকা বহুত তোমালোকে হেৰি পাবা ফেমিলি অফ মানে ডিৰেকশ্যন পাবা একেটা ডিৰেকশ্যনত থকা চ' সেই গোটেইখিনি একেলগে তোমালোকে যদি এনেকৈ লিখিব পাৰা ডিনোট কৰিবলৈ যদি তোমালোকে ক'ৰবাত যদি দিয়া থাকে প্ৰব্লেম বা কিবা তোমালোকে এনেকৈ ডিনোট কৰিলে তোমালোকে গম পাবা যে সেইটো ফেমিলি অফ ডিৰেকশ্যন অফ মানে পইণ্ট ঠিক আছে এইটো ফেমিলি ডিৰেকশ্যন অফ পইণ্টছ চ' ইয়াত আমি এটা ইয়াত দেখুৱাইছোঁ মিলাৰ ইণ্ডিচেছটো যদি লিখিবলৈ হয় আমাৰ ইয়াত চোৱা তোমালোকে এইটো হ'ল এটা যিকোনো এইটো হ'ল তোমালোকৰ লেটিছ স্পেচ এটা ইনফাইনিট এৰে আছে তাৰ ভিতৰত তোমালোকে এটা পইণ্ট কনচিডাৰ কৰিছা পইণ্টটো যিটোত আমি অৰিজিন হিচাপে কনচিডাৰ কৰিছোঁ আৰু আমি এটা বেলেগ এটা পইণ্ট কনচিডাৰ কৰিছোঁ এইটো পইণ্ট কনচিডাৰ কৰিছোঁ যিটো মানে 4 ইউনিট আৰু -2 ইউনিট মানে হেৰিয়ত আছে জাষ্ট তোমালোকৰ এইটো 1 2 3 4 চ' 4 ইউনিট 4 ইনটু মানে এ বেচিছ ভেক্টৰ ডিৰেকশ্যনত 4বাৰ মানে 4টা এ আছে ঠিক আছে 4 ইউনিট মানে ডিষ্টেঞ্চত আছে আকৌ তোমালোকে বি বেচিছ ভেক্টৰ হেৰিয়ত ডিৰেকশ্যনত 2টা ইউনিট আছে ঠিক আছে -2 চৰি মাইনাছ বি চ' যিটো পইণ্টটোৰ যিটো হেৰি হ'ব তোমালোকৰ পইণ্টটোৰ যিটো কোঅৰ্ডিনেট সেইটো আমি 4 -2 এনেকৈ লিখিব পাৰোঁ চ' সেইটো ক্ষেত্ৰত তোমালোকৰ যিটো মিলাৰ ইণ্ডিচেছ হ'ব কেনেকৈ হ'ব মিলাৰ ইণ্ডিচেছ তোমালোকে যদি লিখা যেনিবা ধৰি ল'লোঁ এইটো এইটো R ধৰি ল'লোঁ যদি R বুলি ধৰিলোঁ R ইকুৱেল টু কিমান হ'ব R ইকুৱেল টু কিমান হ'ব যদি লিখা তোমালোকে 4A প্লাছ -2B হয়নে চ' মিলাৰ ইণ্ডেছ তোমালোকে কেনেকৈ লিখিবা মিলাৰ ইণ্ডেছ ইকুৱেল টু এইটো ক্ষেত্ৰত তোমালোকৰ মিলাৰ ইণ্ডেছটো কেনেকৈ লিখিব লাগিব 4 -2 কি হ'ব আমাৰ বাৰ হিচাপে লিখিব লাগিব চ' 2 ডাইমেনশ্যনত এইটো এটা এক্সাম্পল তোমালোকে ল'ব পাৰা 4 এইটো -2 এনেকৈ আমি বাৰটো এনেকৈ লিখিম সেইটো মিলাৰ ইণ্ডেছ হ'ব এনেকৈ ইয়াত ফ্ৰেকশ্যন যিহেতু নাই আমি চব মাল্টিপ্লিকেশ্যন একো কৰিব নালাগে তোমালোকে দেখিছা একো চিম্পল কথা তোমালোকৰ যিটো এইটো হ'ল তোমালোকৰ মানে কৰ্ডিনেট এক্সিছৰ নিচিনা কনচিডাৰ কৰিলে মানে কৰ্ডিনেট এক্সিছৰ নিচিনা নহয় কৰ্ডিনেট এক্সিছে এইটো বেচিছ ভেক্টৰ মানে কি এটা কৰ্ডিনেট মানে এক্সিছে এইটো তোমালোকৰ এইটো হ'ল এক্স এক্সিছ বুলি ধৰিলে এইটো ৱাই এক্সিছ বুলি ধৰিলে ৱাই এক্স এক্সিছত মানে ডিষ্টেঞ্চটো এইটো হ'ল পজিটিভ ডিৰেকশ্যন অফ এ এইটো হ'ল পজিটিভ ডিৰেকশ্যন অফ বি আৰু এইটো হ'ল নিগেটিভ ডিৰেকশ্যন অফ এ এইটো হ'ল নিগেটিভ ডিৰেকশ্যন অফ বি চ' ইয়াত চোৱা তোমালোকে এইটো আছিলে পজিটিভ ডিৰেকশ্যন অফ এ চ' এইটো পজিটিভ হয়নে এইটো হ'ল তোমালোকৰ পজিটিভ ডিৰেকশ্যন অফ বি আছিলে এইফালে পজিটিভ হ'ব কিন্তু এইফালে তোমালোকৰ আছে আমাৰ পইণ্টটো আছে আমাৰ ইয়াত চ' ইয়াৰ যিটো কোঅৰ্ডিনেট হ'ব ইয়াত হ'ব চ' এইটো হ'ল নিগেটিভ ডিৰেকশ্যন অফ বি চ' ইয়াত মাইনাছ এটা আহিব হয়নে চ' ইয়াৰ যিটো পজিশ্যন ভেক্টৰটো আমি এনেকৈ লিখিম হয়নে তাৰপিছত মিলাৰ ইণ্ডিচেছটো কেনেকৈ লিখিম 8 - 2টো বাৰ হিচাপে লিখিম আৰু 4টো 4 হিচাপে থাকিব চ' এইটো হ'ল পাৰ্টিকুলাৰ পইণ্টৰ কাৰণে যিটো মিলাৰ ইণ্ডিচেছ আমি এনেকৈ মানে ডিনোট কৰোঁ তোমালোকক এক্সামত হয়তো মানে যদি অকল মিলাৰ ইণ্ডিচেছ আহে সেইটো
মিলাৰ ইণ্ডিচেছ যদি ডেফিনেশ্যন আহে তোমালোকে প্লেনৰ কাৰণে লিখিবা, প্লেনৰ কাৰণে। কিন্তু এই মিলাৰ ইণ্ডিচেছ অফ পইণ্টৰ যিটো কনচেপ্ট সেইটো তোমালোকৰ ৰেচিপ্ৰকেলিটিছ যিটো আমি পিছলৈ পঢ়িমকৈ সেইখিনি লাগিব। প্লেনৰ কাৰণে মই তোমালোকক নেক্সট ক্লাছত মই পঢ়াই দিম কেনেকুৱা মানে প্লেনৰ হেৰি হয় ক্ষেত্ৰত কেনেকৈ আমি মিলাৰ ইণ্ডিচেছ লিখোঁ। চ' মিলাৰ ইণ্ডিচেছ বুলিলে জেনেৰেলি মানে বহুতে অকল এই মানে পইণ্টৰ কথাটো মানে কনচিডাৰ নকৰে বা বুজি নাপায় পইণ্টৰ, কিন্তু সেইকাৰণে ৰেচিপ্ৰকেলিটিছৰ যিখিনি কনচেপ্ট সেইখিনি বুজিবলৈ মানে টান হয়। চ' এনিৱে আমি নেক্সট ক্লাছত আমি প্লেনৰ মিলাৰ ইণ্ডিচেছটো আমি কেনেকৈ উলিয়াই সেইটো চাম। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।